নমস্কাৰ, গুড মৰ্ণিং। বৰ্তমান মই অফিচলৈ আহোঁতে শ্ৰীমতীয়ে কৈছিলে যদি প্ৰায় অলপ মাছ লৈ আহিব। অফিচত আহি দেখিলোঁ যে এটা মাছ বেপাৰীয়ে মাছ 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 মাছকৈ চিলাই আছে। দৌৰি গ'লোঁ, দৌৰি গৈ মাছ বেপাৰীটোক মাতিলোঁ। মতা পিছত মানুহজন আহিলে, আহি মাছ দেখুৱালে, মাছ চালোঁ। এটা মাছ পচন্দ লাগিলে, ভকুৱা মাছ। দাম দৰ খেলিলোঁ, দামটো বেছি কোৱা নাছিলে। মাছটো ডাঙৰ আছিলে, 450 গুণ আছিলে কিলো। পিছত কৈ মেলি 350 ঠিক কৰা হ'ল মাছটো। মাছটো বেয়া নাই, মাছটো ভালে, ভকুৱা মাছ, লোকেল মাছ দেই। এই মাছটো ৰাখিলোঁ। মাছটো ৰখাৰ পিছত মাছটো কাটি আছে। তাৰ মাজতে আমাৰ অফিচৰে পোহনীয়া মেকুৰী এটা আহিলে, তাক মানে কিবা লাগে, খাওঁ 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 খাওঁ, খালি খাওঁ খালি খাওঁ খালি খাওঁ। তাক মই সুধিলোঁ কি খাব, তাৰ ভাষাত কিবা এটা কৈছে, বুজি পোৱা নাই। মাছটো কাটিলে, পিচ পিচ কৰিলে। পেজিতে ডাঙৰ হৈছে নে সৰু হৈছে নাজানো, আপোনালোকে চাই ক'বচোন, ডাঙৰ হৈছে নে সৰু হৈছে। যি হিচাপত কাটিব হৈছিলোঁ সেই হিচাপতে কাটিলে। মাছৰ যিটো কাণত ফুল থাকে, সেই ফুলটো ওলাই মেকুৰীজনীক দিয়া হ'ল। মেকুৰীজনী ইমান হেঁপাহেৰে খাইছে, মানে দেখিয়ে ভাল লাগিছে। তাৰপিছত মেকুৰীজনীৰ যিটো চাউণ্ড কৰি আছিলে, শব্দ কৰি আছিলে, খাওঁ 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 খাওঁ, সেইটো টোটেলি বন্ধ হৈ গ'ল। তাৰপিছত তাই কৰিলে কি, উভতি গুচি গ'ল। যিয়ে নহওক বাৰু, মাছটো কাটিলোঁ। পইচাটো দিব লগা হ'ল 740 টকা টোটেল। এনেই 350 কিলো, 350 হিচাপত মাছটোৰ দাম পৰিলে 740 টকা। এতিয়া মাছটো ঘৰলৈ নিম। ঘৰলৈ নিয়াৰ পিছত শ্ৰীমতী কেনেকৈ কিহেৰে বনাই, কেনেকৈ খুৱাই, সেইটো তেওঁৰ কথা মই ক'ব নোৱাৰিম। ভিডিঅ'টো কেনেকুৱা পালে, কি পালে, মাছ পিচকেইটা ডাঙৰ হৈছে নে সৰু হৈছে জনাব, জনালে মনত ভাল লাগিব। আপোনালোকে এনেকৈ মাছ ৰাখিলে জনাব আমাকো। মই যেনেকৈ জনাইছোঁ, ওস্তাদ মাৰিছোঁ।